स्टूडेंट आज पेज नम्बर 28 प्रश्नावली 1 नम्बर और 2 3 4 एक गोटेकेटा दी दिबले चेष्टा करि आছো তোমালোকে চাই লবা তোমাৰ হাতত এই নম্বৰ 1 নম্বৰ क्वेश्चन তো হল তোমাৰ হাতত এ আৰু বি দ্ৰব্য দুটা আছে দ্ৰব্য এ pH ৰ মান হল 6 আৰু দ্ৰব্য বি pH ৰ মান 8 কোনটো দ্ৰব্যত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় উত্তৰবোৰ ইয়াতে দেখিবা যেহেতু দ্রব্য এর pH এর মান 6 আর B এর pH এর মান 8 গতিকে দ্রব্য B এর তুলনাত কি হবে এইটো হাইড্রোজেনের আয়নের গাঢ়তা বেশি যেহেতু দ্রব্য এর pH এর মান 6 অর্থাৎ প্রথম দ্রব্য জলীয় দ্রব্যৰ pH এর মান হাততকৈ কম গতিকে দ্রব্যটো আম্লিক আনহাতে যেহেতু দ্রব্য B pH এর মান 7 তকৈ বেশি গতিকে দ্রব্য B টো কি হ'ব আমাৰ ক্ষাৰকীয় 2 নম্বৰ কোৱেশ্চনটো হ'ল দ্রব্য এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰোজেন আয়নৰ গাঢ়তা কি प्रभाव থাকে যেহেতু এসিডৰ তীব্ৰতা হাইড্ৰোজেন আয়নৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে হাইড্ৰোজেন আয়নৰ গাঢ়তা বৃদ্ধি হলে দ্ৰব্যটো অধিক আম্লিক হ'ব আৰু হাইড্ৰোজেন আয়নৰ গাঢ়তা যদি কম হয় তেনে দ্ৰব্যটো কম পৰিমাণে আম্লিক আৰু অধিক পৰিমাণে কি হ'ব ক্ষাৰকীয় হ'ব 3 নম্বৰ প্ৰশ্নটো হ'ল ক্ষাৰকীয় দ্ৰব্যত হাইড্ৰোজেন আয়ন থাকে না যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয় দ্ৰব্যত হাইড্ৰোজেন আয়ন থাকে কিন্তু যদি থাকে তেন্তে ই কিয় ক্ষাৰকীয় বুলি কোৱা হয় কিয় ক্ষাৰকীয় উত্তৰটো হ'ল ক্ষাৰকীয় দ্ৰব্যত হাইড্ৰোজেন আয়ন থাকে জীৱৰ পানীৰ আয়নীকৰণৰ দ্বাৰা উৎপন্ন হয় অৱশ্যে ক্ষাৰকীয় দ্ৰব্যত হাইড্ৰোজেন আয়নৰ গাঢ়তা হাইড্ৰক্সাইড আয়নতকৈ কম সেয়ে এনে দ্ৰব্য হয় কি ক্ষাৰকীয় হয় 3 নম্বৰটো মাটিত কি অৱস্থাত কৃষক এজনে পৰাচূন বা হিতিলিৰ চূণ বা চক প্ৰয়োগ কৰি বুলি তোমালোকে ভাল পাবা ইয়াতে মই 4 নম্বৰটো কাটিছো যেহেতু বেছি এটা ইম্পৰ্টেন্ট নহয় তথাপি তোমালোকে এটো পঢ়িব পাৰা পঢ়ি লবা গছগছনি সুস্থ সবল বৃদ্ধিৰ বাবে মাটিৰ pH ৰ মানটো আমাৰ জানিব লাগিব pH ৰ মান আদৰ্শ পৰিসৰ কি 6.5 ৰ পৰা 7 ৰ ইয়াৰ অৰ্থ হ'ল যে এই মাটিৰ টুকুৰা অতিশয় আম্লিক বা নতুবা অতিশয় ক্ষাৰকীয় নহয় অত্যাধিক আম্লিক হোৱা ক্ষেত্ৰত মাটিৰ আম্লিকতা প্ৰশম কৰিবলৈ হলে কৃষকে কি কৰিব তেতিয়া পৰাচূন বা হিতিলিজ বা চকৰ দৰে ক্ষাৰকবোৰ প্ৰয়োগ কৰিব তোমালোকৰ সায়েন্সৰ চেপ্টাৰবোৰ এনেকুৱা প্ৰশ্ন উত্তৰ দিয়াৰ বাবে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নেক্সট ভিডিঅ'লৈ তোমালোকে অপেক্ষা কৰিবা থ্যাংক ইউ